নমস্কাৰ, এটি বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা। গোলাঘাট জিলা আয়ুক্ত সভাকক্ষত চৰ্দাৰ বল্লভভাই পেটেলৰ 150 বছৰীয়া জন্ম জয়ন্তী উপলক্ষে 11 নৱেম্বৰত দেৰগাঁৱত পদযাত্ৰা আৰু 12 নৱেম্বৰত গোলাঘাট নগৰত 8 কিলোমিটাৰ পদযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা অৱগত কৰে। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। গোলাঘাট জিলা আয়ুক্তৰ সভাকক্ষত চৰ্দাৰ বল্লভভাই পেটেলৰ 150 বছৰীয়া জন্ম জয়ন্তী উপলক্ষে 11 নৱেম্বৰত দেৰগাঁৱত পদযাত্ৰা আৰু 12 নৱেম্বৰত গোলাঘাট নগৰত 8 কিলোমিটাৰ পদযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা অৱগত কৰে জিলা আয়ুক্ত পুলক মহন্তই। সেই অনুসৰি জিলাখনৰ যিমানবোৰ অমৃত সৰোবৰ আছে তাত গছপুলি ৰোপণৰ দিহা কৰা হৈছে। সকলো শ্ৰেণীৰ লোকে অংশগ্ৰহণ কৰিব বুলি আমি আশা কৰিছোঁ আৰু ইতিমধ্যে তাৰ প্ৰস্তুতিও সম্পূৰ্ণ হৈছে। সৰু পথাৰত 500 মানুহলৈ বোকাখাটত 500 সৰু পথাৰত 500 মানুহ আৰু বোকাখাটত 500 মানুহলৈ সেই একে সুৰতে একে ব্যৱস্থাৰে আমাৰ মানুহে মানুহৰ বাবে সেই গীতটি কৰিব। আমাৰ সাধাৰণ পিছত হ'ব এই দুটা কথা। আৰু তৃতীয় নম্বৰ কথা 3 নম্বৰটো কথা হৈছে আমি আদি কৰ্মযোগী এটা দিব পাৰিম কৰিব লৈছোঁ। বিশেষকৈ জনজাতীয় মানুহখিনিৰ উন্নয়নৰ কাৰণে চৰকাৰে বিভিন্ন ধৰণৰ ব্যৱস্থা লৈছে। কেন্দ্ৰ চৰকাৰে বিভিন্ন ধৰণৰ ব্যৱস্থা লৈছে আৰু জনজাতীয় মানুহখিনিক এটা স্তৰলৈ আনিবৰ কাৰণে চেষ্টা কৰিছে, আপোনালোকে জানে। আৰু ইতিমধ্যে বিৰছা মুণ্ডা দেৱৰ জন্ম জয়ন্তীক আমি গৌৰৱান্বিত কৰিব খুজিছোঁ আৰু সেইকাৰণে আদি কৰ্মযোগী আৰু আদি সহযোগী এই দুটা স্কিম লঞ্চ কৰিছে। আপোনালোকক তাত পিপিটিটো দি দিব আমাৰ জিলা প্ৰশাসনৰ পৰা। এৱাৰনেছ কেম্প হ'ব, হেল্থ আৰু নিউট্ৰিশ্যন কেম্প হ'ব, লাইভলিহুড আৰু স্কিল ৱৰ্কশ্বপ হ'ব আৰু প্ৰিণ্টিং আৰু এছে কম্পিটিশ্যন হ'ব। এক্সিবিশ্যন অফ ট্ৰাইবেল হেণ্ডিক্ৰাফ্ট তাৰো হ'ব। আদি হাট এটা কৰিব লৈছে য'ত আদিবাসী মানে জনজাতীয় মানুহ, মিচিং হ'ব পাৰে, বড়ো হ'ব পাৰে, বিভিন্ন ধৰণৰ মানুহ যিসকলে জনজাতীয় হৈছে তেখেতসকলৰ কামবিলাক আগবঢ়াই লৈ যাব। আমি ইতিমধ্যে জাতীয় গৌৰৱ জনজাতীয় গৌৰৱ দিৱস আমি পালন কৰিছোঁ 15 নৱেম্বৰ দিনা। আপোনালোকে জানে বীৰ বিৰছা মুণ্ডা দেৱৰ জন্ম জয়ন্তী উপলক্ষে আমি এই কামটো আৰম্ভ কৰিছোঁ। আৰু জনজাতীয় মানুহখিনিৰ পাৰ্চেণ্টেজ কিমান আছে সেইটো বেলেগ কথা, কিন্তু জনজাতীয় মানুহখিনিয়ে ভাৰতীয় সংস্কৃতি, ভাৰতীয় সনাতন সংস্কৃতি, ভাৰতৰ ঐতিহ্য সকলোবিলাক ৰক্ষা কৰিছে। গতিকে আপোনালোকে সেই দিনটোক আপোনালোকে নিজেও উপস্থিত থাকিব। আৰু 15 তাৰিখে আমাৰ গমাৰিগুৰি গোলাঘাটত মৰুংঘৰত এটা বিৰছা মুণ্ডা দেৱৰ প্ৰতি পুষ্পাঞ্জলি অৰ্পণ হ'ব। আৰু যিসকল জনজাতীয় মানুহে স্বাধীনতা সংগ্ৰাম কৰিছে, বিভিন্ন ধৰণৰ এচিভ কৰিছে, এৱাৰ্ড এচিভ কৰিছে, তেখেতসকলক লৈও এটা সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰিছে জিলা প্ৰশাসনৰ তৰফৰ পৰা। আৰু তাত আমাৰ মাননীয় মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়া তাত উপস্থিত থাকিব। আৰু ট্ৰাইবেল যিবিলাক জনজাতীয় গীত নৃত্য আছে, বড়ো নৃত্য আছে, মিচিং নৃত্য আছে, ৰাভা নৃত্য আছে, আমি যিসকল আমাৰ জিলাখনত এভেইলেবল আছে তেওঁলোকৰ হতুৱাই আমি এটা কালচাৰেল প্ৰগ্ৰাম তাত অনুষ্ঠিত হ'ব। এইখিনি আপোনালোকক কোৱা হৈছে। মই আশা কৰোঁ তিনিওটা অনুষ্ঠান 1, 11 আৰু 12 তাৰিখে পদযাত্ৰা চৰ্দাৰ বল্লভভাই পেটেলদেৱৰ জন্ম জয়ন্তী উপলক্ষে আৰু জনসাধাৰণৰ তাত অংশগ্ৰহণটো আমি বিচাৰিছোঁ। জনসাধাৰণৰ অংশগ্ৰহণ অবিহনে কোনো অনুষ্ঠান হ'ব নোৱাৰে। আৰু চৰ্দাৰ বল্লভভাই পেটেলক জীয়াই ৰাখিবৰ কাৰণে সকলো চেষ্টা অব্যাহত আছে, আপোনালোকে জানে। কিন্তু নতুন জেনেৰেশ্যনে আৰু জানক এই কথাটো লৈ পেলাই আমাৰ চৰকাৰে এখন আগ্ৰহ প্ৰকাশ কৰিছে। আৰু চৰকাৰী প্ৰগ্ৰাম বুলি নহয়, এইটো আচলতে জনসাধাৰণৰ প্ৰগ্ৰেম। এই প্ৰগ্ৰামটোত আপোনালোকে অংশগ্ৰহণ। দ্বিতীয়তে ডক্টৰ ভূপেন হাজৰিকা দেৱৰ 5 তাৰিখে এটা বৃহৎ প্ৰগ্ৰাম হ'ব। 5000 মানুহ লৈ পেলাই আমি মানুহে মানুহৰ বাবে গীত পৰিৱেশন কৰিম। ডক্টৰ ভূপেন হাজৰিকা সম্পৰ্কে আপোনালোকক ব্যাখ্যা কৰাৰ কোনো প্ৰশ্ন নাই। তৃতীয় নম্বৰটো হৈছে আমাৰ যিটো আদি কৰ্মযোগী আমি কৰিব লৈছোঁ প্ৰগ্ৰামটোত আপোনালোকক অংশগ্ৰহণ বিচাৰিছোঁ। আৰু আপোনালোকক মই ধন্যবাদো জনাইছোঁ। এই নিউজটোৰ বাদেও এটা কথা আপোনালোকে জানি থাকক যে বৰ্তমান প্ৰশাসনিক ব্যৱস্থাৰে গোলাঘাট জিলাৰ আৰক্ষী হওক, অসামৰিক হওক, বিধায়ক হওক, মন্ত্ৰী সকলোৰে সহযোগত সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকাৰ অহা 5 নৱেম্বৰত 14 সংখ্যক মৃত্যুতিথি গোলাঘাটত পালন কৰাৰ লগতে 5000 ব্যক্তিয়ে একেলগে মানুহে মানুহৰ বাবে গীত পৰিৱেশন আৰু ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত 100 গছ বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি জানিব পৰা গৈছে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এটা আগ্ৰহ আছে যে মানুহৰ লৈ জনসাধাৰণক লৈ আমি
পদযাত্ৰা কৰিব লাগে আৰু চৰ্দাৰ বল্লভভাই পেটেল ডাঙৰীয়াৰ কথাবিলাক মানুহে জানিব লাগে। চৰ্দাৰ বল্লভভাই পেটেলে ভাৰতবৰ্ষক কেনেকৈ ইউনাইটেড কৰিছিলে আপোনালোকে জানে, আৰু নতুন পুৰুষে যদি এই কথাটো নাজানে তেতিয়াহ'লে অসুবিধা হ'ব। আৰু সেইকাৰণেই জনভাগিদাৰী মানে মানুহৰ লগত সম্পৰ্ক ৰখাকে, মানুহৰ অংশগ্ৰহণ কৰাকে এটা ৰাষ্ট্ৰ নিৰ্মাণৰ কথা যি চিন্তা কৰিছোঁ, ৰাষ্ট্ৰ নিৰ্মাণৰ কথাবিলাক আমি ৰাজ্যৰ মাজলৈ লৈ যাব লাগে আৰু তাৰ কাৰণে সকলো শ্ৰেণীৰ মানুহে এটা সমদল কৰিব লাগে। আৰু এই সমদল সকলো শ্ৰেণীৰ মানুহে তাত অংশগ্ৰহণ কৰিব, সামৰিক অসামৰিক পুলিচ সকলো, আৰু জিলাখনৰ জনসাধাৰণ তাত অংশগ্ৰহণ কৰিব। গতিকে 31 তাৰিখে ৰাতিপুৱা আমাৰ 11 তাৰিখে ৰাতিপুৱা দেৰগাঁৱত আৰম্ভ হ'ব 9 বজাৰ পৰা আৰু 12 তাৰিখে গোলাঘাটত আৰম্ভ হ'ব। আৰু আমি আশা কৰিছোঁ আপোনালোকৰ যোগেদি আহ্বান জনাম গোলাঘাটবাসীক, যিসকলে শুভাকাংক্ষী ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিব, তেখেতসকলে এইদিনা ইয়াত উপস্থিত থাকিব লাগিব। আৰু লগে লগে আমি কেইবাটাও ইনিচিয়েটিভ লৈছোঁ, আপোনালোকে জানে। সেইটো হৈছে চৰ্দাৰ বল্লভভাই পেটেল দেৱৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি এক পেৰ মাকে নাম, মাৰ কাৰণে এজোপা গছ ৰোৱাৰ কথা আছে। এছে ৰাইটিং, ডিবেট কম্পিটিশ্যন, কুইজ কম্পিটিশ্যন অনুষ্ঠিত কৰিবলৈ লৈছোঁ। অনলাইন এছে ৰাইটিং আছে আৰু ৰিল কম্পিটিশ্যন আছে। লগতে আপোনালোকে আমাৰ যিটো অটল অমৃত সৰোবৰ আছে, তাত আমি গছপুলি ৰুবলৈ ব্যৱস্থা কৰিছোঁ। তাত জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, আমাৰ দলৰ কাৰ্যকৰ্তাসকলে, শুভাকাংক্ষীসকলে অহাকালি তেখেতসকলে এই অমৃত সৰোবৰ পৰিসৰত এই গছপুলি ৰুব। গতিকে আপোনালোকৰ যোগেদি সকলোকে এই কথা জনাইছোঁ। দ্বিতীয়তে, অহা 5 তাৰিখে আমাৰ সকলোৰে মৰমৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ৪ৰ্থ মৃত্যু বাৰ্ষিক উপলক্ষে আমি তেখেতৰ এই দিনটো উদযাপন কৰিম। আৰু ইতিমধ্যে জিলা আয়ুক্ত ডাঙৰীয়াই সকলোকে নিমন্ত্ৰণো দিছে আৰু আপোনালোকে নিমন্ত্ৰণ পাব। গোলাঘাটবাসীক আমি আহ্বান জনাইছোঁ যে তেওঁলোকে ইয়ালৈ আহিব লাগে। ডক্টৰ ভূপেন হাজৰিকাদেৱৰ আলোকচিত্ৰত পুষ্পাঞ্জলি হ'ব আৰু 17 মিনিটৰ এটা মেডলি তৈয়াৰ কৰিছে প্ৰধানমন্ত্ৰী অহা সময়ত। বিভিন্ন গীতৰ এটা মেডলি আছিলে, সৰু 17 মিনিটৰ এটা ক্লিপছ প্ৰদৰ্শন হ'ব। চাহ জনজাতিৰ বীৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী উপলক্ষে জনজাতি গৌৰৱ দিৱস অহা 15 নৱেম্বৰত গমাৰিগুৰি মুৰংঘৰত আয়োজন কৰি জনজাতিৰ বিশেষ ব্যক্তিক সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰাৰ কথা অৱগত কৰে উক্ত সংবাদমেলত। লগতে আদি কৰ্মযোগী আৰু আদি সহযোগী আঁচনিৰ কথা অৱগত কৰে উপায়ুক্তগৰাকীয়ে। সেয়েহে এই কাৰ্যসূচীত সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছে জিলা প্ৰশাসন তথা নেহৰু যুৱ কেন্দ্ৰ গোলাঘাটে। কি পাৰফৰ্মেঞ্চ ইণ্ডেক্স 17 নম্বৰত আছিলে, 17 নম্বৰৰ পৰা গৈ 2 নম্বৰ পাইছিলোঁ। তাৰমানে প্ৰশাসনিক ব্যৱস্থাটোত সকলোৰে সহযোগ আছে। জিলা আয়ুক্ত ডাঙৰীয়াৰ আৰক্ষী ব্যৱস্থাও ধুনীয়া হৈছে। আপোনালোকে দেখিছে যে আৰক্ষী ক্ষেত্ৰত আৰক্ষী ব্যৱস্থা আমি বিভিন্ন ধৰণৰ ড্ৰাগছ নাইকিয়া কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু আপোনালোকৰ সহযোগিতা লাগিব যে আৰক্ষী কেৱল আৰক্ষীয়ে কৰি শেষ কৰিব নোৱাৰে। এইটো আৰক্ষীৰ ব্যৱস্থা নহয়, প্ৰশাসনৰ ব্যৱস্থা নহয়, জনসাধাৰণৰ তাত অংশগ্ৰহণ থাকিব। আৰু এই পদযাত্ৰাটোত সেই জনভাগিদাৰী তাতো আমি ইয়থ ছেকশ্যনটোক আচলতে এনকাৰেজ কৰিব খুজিছোঁ যে জনসাধাৰণ ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত তেওঁলোকে কেনে ব্যৱস্থা লয়। সেইকাৰণে আমাৰ জিলা প্ৰশাসনক মই আজি আপোনালোকৰ যোগেদিও ধন্যবাদ জনাইছোঁ। এটা সুন্দৰ ব্যৱস্থা কৰিছে আৰু সকলোৰে সহযোগত মন্ত্ৰী অজন্তা নেওগীয়া হওক, বিধায়কসকলে হওক আৰু জনপ্ৰতিনিধিসকল আৰু বিশেষকৈ প্ৰশাসনিক ছিষ্টেমটোত অলপ পিছতে আমাৰ এখন সভা হ'ব, তাতে আমি কথা পাতিম। 17 নম্বৰৰ পৰা KPI ইণ্ডেক্সত 2 নম্বৰ অহাটো বহুত ডাঙৰ কথা। আয়ুষ্মান কাৰ্ডে হওক, ৰাষ্ট্ৰীয় বীমা যোজনাই হওক, শস্য বীমা যোজনাই হওক, আধাৰ চিডিঙৰ ক্ষেত্ৰতে হওক, চাহ বাগিচা অঞ্চলত পাছবুক খোলাৰ কথাই হওক, ৰেচন কাৰ্ড দিয়াৰ কথাই হওক, এই সকলো ক্ষেত্ৰতে আমি 2 নম্বৰ লাগিছোঁ। আৰু কিছু টেকনিকেল কাৰণত আমি হৈছোঁ অকণমান পইণ্টত ইফাল হৈছে। মই ভাবোঁ ভৱিষ্যতে আৰু 1 নম্বৰে আছে। এই KPI ইণ্ডেক্সটো আচলতে আমাৰ জিলাৰ প্ৰশাসনিক ব্যৱস্থা সমগ্ৰ অসমত তাৰ ইণ্ডেক্সটো প্ৰতিফলন কৰে। এইটো কম্পিটিশ্যন নহয়, এইটো এটা পাৰফৰ্মেঞ্চ। এই পাৰফৰ্মেঞ্চটোৰ কাৰণে মই জিলা প্ৰশাসনক ধন্যবাদ জনাইছোঁ।
আৰু সাংবাদিকসকলক অনুৰোধ জনাম এই তিনিটা নিউজ যেন আপোনালোকে গুৰুত্ব সহকাৰে প্ৰমাণ কৰে আৰু আপোনালোককো মই অনুৰোধ জনাম এটা লিখিত আকাৰত এটা প্ৰেছ নোট আপোনালোকে দি দিম। উক্ত সংবাদমেলত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, জিলা আয়ুক্ত পুলক মহন্ত, জিলা আৰক্ষী অধীক্ষক ৰাজেন সিং, জিলা বিজেপিৰ সভাপতি চন্দ্ৰজ্যোতি ঠাকুৰ, নেহৰু যুৱ কেন্দ্ৰৰ গোলাঘাট জিলা যুৱ বিষয়া প্ৰবীণ সিং আৰু APA অৰুণ চক্ৰৱৰ্তী উপস্থিত আছিল। উক্ত পদযাত্ৰাত অংশগ্ৰহণ কৰাৰ বাবে পদযাত্ৰীসকলে পৰিধান কৰিবৰ বাবে মাই ভাৰত সম্বলিত এটি টি-চাৰ্ট প্ৰদৰ্শন কৰে সাংসদ কামাখ্যা প্ৰসাদ তাছাই। গোলাঘাটৰ পৰা স্মৃতিৰেখা শইকীয়াৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।